তো কি চিকেন হানি আছ গোটা চিকেন চাও দেখাই দিয়াচোন এইয়া আমাৰ আজি বাপ্পিয়ে চিকেন বনাব গোটা চিকেন কি গ্ৰিল হেৰিত অভেনতে হয় অভেনত ৰাখি আমি খাই দিও এটুট হয় এইটো দাম শেষ নাস্তা ডিম কৰি আছিলো পয়সা কৰাই দিও সব মছলাটো মিলাই আছো কানেক্ট কৰা আঠা হৈ দিয়া আইনা ভিডিও কৰি আছো দাম না নাই গতে মই কৰিম ভিডিও ততে কৰিবি ৰান্ধা বঢ়া আৰু আমাৰ এইটো আমাৰ চুন্নিটো কতে এ মছলা দিয়া মছলা ৰাধা কৰ পুলিয়া পকেটে পকেটে উলিয়া ভাই পকেটে পাও মুখ এইবিলাক গ্যাস দা বতা মই ভয় খাব মুৰ্গীটো গ্ৰিল কৰ গ্ৰিলত দি দিয়া এই পোৱালি খালে বমি হৈ যাব তো পোৱালি হেল্ল' এভৰিৱান আসসালামু আলাইকুম আপোনালোক সকলো কেনে আছে ইনশাআল্লাহ মই ভালে আছোঁ যোনে য'ত থাকক সদায় ভালে থাকক বিহুৰ বন্ধত ঘৰত আহিলোঁ ভণ্টি কিজনীও আহিছে যোৰহাটৰ ভণ্টি আহাৰ কথা নাছিলে তথাপিও তাইও আহিলে ভাল লাগিল চাৰিজনী একেলগ হলো ভাইটি ক'লে এতিয়া আমি খানা খাম আৰু ৰাতি ভাইটিয়ে খানা এৰেঞ্জ কৰিছে আৰু আজি বোলে খানা ভাইটিয়ে বনাব এফালে জুই জ্বলি আছে ঠাণ্ডা আমি চাৰিওফালে বহি আছোঁ ভাইটি এফালে ৰন্ধাত ব্যস্ত আৰু একপি ফটো দিলোঁ এই যে থিয় হৈ থকা এজনী হৈছে আমাৰ ভাই বোৱাৰী কিন্তু কেমেৰা আগত নাহে তাই ভাল নাপায় তথাপিও ফটো একপিহে শ্বেয়াৰ কৰিলোঁ নহ'লে আকৌ ভাবিব তাই ফটো দিয়া নাই আৰু এইফালে আমাৰ বাচ্চা পাৰ্টিবিলাক পুৰা ডেন্সত ব্যস্ত আৰু ল'ৰা ছোৱালীক অকণমান যদি ফূৰ্তি কৰিব নিদিওঁ নহ'লেতো আৰু সিহঁতে পুৰা উৎপাত হাল্লা কৰিব আৰু আমি এইফালে ৰন্ধা বঢ়াত ব্যস্ত যিখিনি আছে এইখিনি আৰু নালাগে কি হ'ল বাবা কি হ'ল মাংস হৈ গ'ল হয় এই এফলা এই আংকল আছে তোমাক এনেকে যে ভাগ কৰিছা চাবা এনেকে অকমান লাগি কি লাটো ঠিকে আছে জুল আৰু কবি নি আৰু জুল কবি ওলাকন কি লাগি গৈছো এখন লাগি গৈছো কি হ'ব দোকানৰ পৰে কি নমাই দিও নাই এইখিনি যিখিনি পুৰি যাও নহয় ৰাতি এটো নমাই দিয়াৰ পিছত আলুৱে আৰু কুহি লব জুলটো পানী ৰেডি ভাই নিমখ চাচোন নহয় পাপি এফালে কৰ মই চালো সেই নিমখ অকমান দি দেহি টেমা টুপা আৰু অকন লাগিব মানে আধা তৰকাৰী খাই দিলি এনেকে ওমাই কেক কৰি দিলা বহুত বেছি হ'ল আপনা মাই দে হৈ যাব হয় না কৰো লাগিলা এটা নিমখ ফটকে এনেকে হা নমাই দে কি কৰি এতিয়া আৰু মই অকন দে চোৰ ধৰাই ক'ত মাটি হা নমা এই আদি আছে বাপেৰ দি আছে এতিয়া কলখাই নহল বাহিৰত খেলিব লাগে এই আছে ভিডিও কৰি আমি কৈছে খেলি ৰাতিলে জোৰ নমাই দে কি সঁচাই কিন্তু ঘৰত থকা কিন যে বহুত ভাল লাগিল আটাইকেইজনী বাই ভনী ভাইটি আমি একেলগে সময়খিনি কটালোঁ বহুত ভাল লাগিল আমি অপেক্ষা কৰি থাকোঁ মানে বাই ভনীকেইজনী বন্ধ কেতিয়া আহিব কেতিয়া ঘৰলৈ যাম বিশেষকৈতো মই আৰু আমাৰ ভাইটিও অপেক্ষা কৰে আমি কেতিয়া ঘৰত যাম আৰু আমাৰ মা মানে আমি ঘৰত গ'লে মাৰ যেন বেমাৰ আজাৰ একোৱে নাথাকে ভাল হৈ যায় মানে খুব ফূৰ্তি পায় সঁচাই চব মাক বাপেকে তেনেকুৱাই ছোৱালীবিলাক ঘৰত গ'লে বহুত ভাল পায় আৰু আল্লাহৰ ওচৰত দোৱা কৰোঁ আল্লাহ যাতে সদায় আমাৰ বাই ভনীৰ মৰম এনেকৈ অটুট ৰাখে আৰু আমি এনেকৈ বাই ভনী প্ৰায় লগ নহওঁৱেই যিহেতু মই গুৱাহাটীৰ পৰা যাওঁ তাই যোৰহাটৰ পৰা আহে এইবাৰ মানে গোটেই বাই ভনী একেলগ হ'লোঁ ভাগিনকেইটা ভাই ককাইকেইটা একেলগ হ'ল ভাল লাগিলে বহুত ৰাতিলৈকে আমি খোৱা লোৱা কৰিলোঁ শুওঁতে আমাৰ বহুত ৰাতি হ'ল ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলোঁ কেনে লাগিছে কমেণ্ট কৰি জনাব যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব থেংক ইউ এভৰিৱান